ভিডিঅ'টোৰ আৰম্ভণিতে দেখিছেনে মীৰে ডক্টৰ চেম্বাৰৰ দৰ্জাখন গৈ পেলাই জুমি আছেগৈ সি সোমাবলৈ। আচলতে আজি আমি নগাঁও আহিছোঁ, মাৰ্চি হস্পিটেল, য'ত মীৰক সদায় আমি দেখাই থাকোঁ। আৰু এয়া আজিও আহিছোঁ আৰু প্ৰব্লেমটো মই কৈ আছোঁ বাৰু কিহৰ কাৰণে আহিছোঁ, আৰু আমি এখেতকে দেখাওঁ যিহেতু। মীৰৰ এটাই প্ৰব্লেম, মীৰৰ প্ৰব্লেমটো হৈছে যে সি পায়খানা নকৰে, 4-5 দিন পৰ্যন্ত পায়খানা নকৰে। সেইবাবে নগাঁৱত আমি এনেকৈ দেখুৱালোঁ, আৰু নগাঁৱত দেখুৱাই দুবাৰকৈ দেখুৱালোঁ, আৰু আজি আমি এয়া গুৱাহাটী অভিমুখে গৈ আছোঁ সেই একেটা প্ৰব্লেমকে দেখুৱাবলৈ। আৰু নগাঁৱৰ মেডিচিনখিনি এনেকুৱা নহয় যে কাম দিয়া নাই। নগাঁৱত যিখিনি মেডিচিন দিছিলে সেই মেডিচিনটো খোৱাৰ পিছত কি হয়, মেডিচিনটো যেতিয়া খুৱাওঁ তাৰ পিছদিনাখন মীৰে দিনটোত 3-4বাৰ পায়খানা কৰি দিয়ে। আকৌ যদি মেডিচিনটো আমি পিছদিনাখন নোখুৱাওঁ সি আকৌ পায়খানা নকৰে, মানে মেডিচিনৰ জোৰতহে মানে তাৰ পায়খানাটো হয়। গতিকে সেইটো হৈ আছে। বাকী মেডিচিনটো খোৱালে পায়খানা হৈ যায়, কিন্তু মেডিচিনটো যদি আমি নোখুৱাওঁ কিন্তু তেতিয়া পায়খানা তাৰ আকৌ 3-4 দিন পৰ্যন্ত নোহোৱাকৈ থাকি যায়। গতিকে ভাবিছোঁ একবাৰ আমি গুৱাহাটীতো দেখাই চাওঁ। একেটা প্ৰব্লেমৰ বাবে আজি এয়া গুৱাহাটীলৈ গৈ আছোঁ। আৰু মই ৰাতিপুৱা আমি দুপৰীয়া ওলাইছোঁ, প্ৰায় 7 বজাত আমাৰ এপইণ্টমেণ্ট লোৱা আছে এজন খুব ভাল ডক্টৰ, গুৱাহাটীৰ ডক্টৰ প্ৰাকৃতিশ বৰা, তেখেতৰ তাত। আৰু এতিয়া তেখেতক দেখাম বুলিয়েই এইটো প্ৰব্লেমক লৈ আমি গৈ আছোঁ, ভগৱানৰ নাম লৈ। ইয়াতে এখন নতুন ডিজাইনৰ গাড়ী দেখিছোঁ, চাওকচোন কেনেকুৱা 100 লিখা আছে। আজি দেখিছোঁ প্ৰথম। এয়া দুবাৰী ফালে, আৰু দেৱালী সময় আছিল যিহেতু, আৰু পাই গ'লোহি আমি এয়া পেডিয়া পাৰ্ক। এতিয়া বাজিছে 5:03, আৰু আমাক পাব দিছিলে 7:20। আমি ভাবিছিলোঁ অকণমান আগতে পাই নাম চাম দিম, পে'মেণ্ট কিবা দিব লাগে, নাজানো। এবাৰ প্ৰথম আহিছোঁ যিহেতু, 7:20 যিটো টাইম দিছে 7:20তে আকৌ আমাক মাতিছে। গতিকে এতিয়া আৰু 2 ঘণ্টা আমি মাখি মাৰিব লাগিব ইয়াতে, মহ মাখি। মই এয়া মীৰক লৈ গৈ আছে। এতিয়া বোলো ভাবিছোঁ খাই বৈ লওঁ কিবা এটা, দুপৰীয়া ভাত খাই আহা। এতিয়া সময় 11:10 মান হৈছে। বহি আছোঁ ইয়াতে, মীৰৰ পূৰা টোপনি আহি গৈছেগৈ একদম, আৰু ডক্টৰ লেট হ'ল। এয়া দেখিছে 12:42 হ'ল, যথেষ্ট দেৰি হৈ গ'ল। আৰু 12:35 মানলৈকে মীৰক চাই আছিলে, আৰু চোৱাৰ পিছতে আমি বেছি দেৰি ৰৈ থকা নাই, চিধা ঘৰৰ অভিমুখে আমি ওলাই দিছোঁ। আৰু মীৰো পূৰা টোপনি গ'ল। এয়া দেখিছে কম্বল চম্বল দি তাক ধুনীয়াকৈ শুৱাই আনিছোঁ। ভালে কুশলে আমি আহি পালোহি, আৰু পুৱাই ভাবিছোঁ আধৰুৱা ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ। আৰু মই আপোনালোকক দেখুৱালোৱে ডক্টৰ প্ৰাকৃতিশ বৰা, গুৱাহাটীত বহে তেখেত। চাইল্ডৰ বহুত বেছি ভাল ডক্টৰ হয়। আপোনালোকেও যদি বিচাৰে তেনেকুৱা কিবা প্ৰব্লেম য'ত ধৰক আপোনালোকে সন্তুষ্ট হোৱা নাই, তো তেখেতক এবাৰ নিশ্চয় দেখাই চাব পাৰে। মই গোটেইখিনি প্ৰেছক্ৰিপশ্যনখনত দেখাই দিছোঁ তেখেতৰ কেনেকৈ আপোনালোকে অনলাইন যোগে যোগাযোগ কৰিব পাৰিব সেইখিনিও। আৰু এতিয়া আহোঁ মেইন কথাটোলৈ। মীৰৰ আচলতে এই সমস্যাটো যিটো পায়খানা টান হোৱা, এই সমস্যাটো হোৱা আজি 7-8 মাহমান হৈছে। মীৰৰ প্ৰথমৰ পৰাই এইটো সমস্যা মীৰৰ লগত নাছিলে, মাজ সময়ৰ পৰাহে এই 7-8 মাহ আমি এই প্ৰব্লেমটো পাইছোঁ। আৰু দেখুৱালোঁ, আৰু বহুতখিনি কথা আচলতে জানিব পাৰিলোঁ। খোৱা বোৱাৰ কথাও থাকে এই ক্ষেত্ৰত, এই প্ৰব্লেমটোৰ লগত মানে কিছুমান খোৱা আহাৰবিলাক আমি শিশুৰ লগত কেনেধৰণৰ আহাৰ আমি খুৱাইছোঁ শিশুটোক, বা তাতকৈও বেছি ডাঙৰ কথা পিতৃ মাতৃৰ মানে যিখিনি কৰিব লগাখিনি কেয়াৰখিনি আমি সময়মতে শিশুটোক যিখিনি শিকাব লাগে আচলতে সেইবিলাক বস্তু মানে বহুত বেছি ডিপেণ্ড কৰে। তো মই ভাবোঁ যে আপোনালোকে যদি নতুন পিতৃ মাতৃ তেনেহ'লে এইখিনি কথা জনাটো খুবেই বেছি দৰকাৰী। আমাক ডক্টৰে জানিবলৈ দিলে যে প্ৰথম কথা, শিশুটোক বাহিৰা বস্তু তেনেকৈ ধৰক চিপছ, চকলেট, বেছিকৈ ধৰক ফাষ্ট ফুড তেনেকুৱা জাতীয় বস্তু, আৰু আমাৰ মীৰে ফাষ্টফুড তেনেকৈ নাখায়, কিন্তু চিপছ বা চকলেট এইবিলাক বস্তু একেবাৰে নাখায় বুলি মই ক'ব নোৱাৰোঁ। কাৰণ সি যেতিয়াই ওলাই যাব দেউতাকৰ লগত হ'লেও, বা কোনোবা আহিলে ঘৰলৈ আলহী আহিলে লৈ আহে আৰু খাই দিয়ে, একেবাৰে নোখোৱা নহয়, সেইখিনি বস্তু সি খাই থাকে। আমিও জানো যে সেইবিলাক বস্তু শিশুটোৰ কাৰণে বেয়া, শিশুটোৰ স্বাস্থ্যৰ ক্ষতি কৰে, কিন্তু আমি জানি বুজিও আমি ধৰক খাওক দে, এটা চিপছৰ পেকেট খালে একো নহয়, এনেকৈ ভাবি আমি শিশুটোক সেনেকুৱা ধৰণৰ বস্তু
এবাৰ যেতিয়া খাই দিয়ে আৰু পিছত শিশুটোৱেতো সেইটো বিচাৰিবই যিহেতু খাই ভাল পায় গতিকে যিমান পাৰে সেইখিনি বস্তু কমাই খুৱাব লাগে আৰু মীৰক এনেকুৱা নহয় যে সি অকল দিনটোত চিপছেই খাই থাকে ভাত নাখায় ফল মূল নাখায় মীৰে ভাতো খায় ফল মূলো খায় কিন্তু তাৰ মাজতে এটা দুটা চিপছ কেতিয়াবা বা চকলেট একেবাৰে নোখোৱা নহয় সেইটো প্ৰত্যেকটো শিশুৱে খায়েই গতিকে সেইখিনি অকণমান এইটো যিহেতু প্ৰব্লেমটো আছে পায়খানা টান হোৱাটো সেইখিনি যিমান পাৰে কমাই কৰিবলৈ কৈছে আৰু বেছিকৈ খুব প্ৰচুৰ পৰিমাণে কুহুমীয়া গৰম পানী খুৱাব দিছে লগতে ফল মূলৰ ৰস খুৱাব দিছে আৰু কণীটো প্ৰত্যেক দিনেই আমি শিশুক কণী খুৱাব পাৰোঁ তাত একো প্ৰব্লেম নাই কিন্তু মাছ মাংসটো অলপ গেপে তেনেধৰণে খুৱাব দিছে গতিকে খোৱা বোৱাক আমাক বেলেগ আৰু একো হেৰি কৰা নাই জাষ্ট সেই বাহিৰৰ বস্তুবিলাক শিশুক খুৱাবলৈ প্ৰচুৰ পৰিমাণে যাতে শিশুটোৱে খাব নোৱাৰে সেই কথাৰ ওপৰত ধ্যান দিব দিছে আৰু তাৰপিছত আছে মেইন যিটো কথা আচলতে আমাৰ পিতৃ মাতৃৰ কৰণীয়খিনি আমি এটা শিশুক কেতিয়াৰ পৰা নিজে পায়খানা কৰিবলৈ শিকাব লাগে এইটো কথা ডক্টৰজনে আমাক খুব ধুনীয়াকৈ বুজাই দিছে যে শিশুটোৱে সদায় বহি পায়খানা কৰিব লাগে আৰু আমাৰ মীৰৰ এটা বেয়া অভ্যাস যে সি কেতিয়াও বহি পায়খানা নকৰে সি থিয় হৈ পায়খানা কৰে আৰু বহুত সংখ্যক হয়তো তেনেকুৱা শিশু আছে যিসকলে সেনেকৈ থিয় হৈ পায়খানা কৰে মই মীৰৰ কাৰণে প্ৰতি ট্ৰেইনিং সেইটো যিটো পায়খানা কৰা বিবিৰ কাৰণে পায় সেইটোও আনিলোঁ নাই সেইটোতো নবহে বহিবলৈ দিলেও নবহে মানে কোনো পধ্যেই সি নবহে গতিকে সেইটো এটা বেয়া হেবিট হৈ আছে যাৰ কাৰণেও সেইটো হয় গতিকে প্ৰত্যেক দিনা আধা ঘণ্টা সময় যদি সেনেকুৱা প্ৰব্লেম আছে শিশুটোৱে ৰেগুলাৰ পায়খানা নকৰে তেনেহ'লে শিশুটোৱে পায়খানা কৰক বা নকৰক প্ৰায় 15-20 মিনিট সময় শিশুটোক বহাই ৰাখিব লাগে যিটো আমি পায়খানা কৰা পজিশ্যন সেই পজিশ্যনটোত আৰু তাৰপিছত আহিলে শিশুটোৰ টোপনি সময়মতে খোৱা সোনকালে উঠা এইবিলাকৰ লগত মানে এই গোটেই খাদ্য সম্ভাৰ বা শিশুটোৰ যিবিলাক অভ্যাস নিজে বহি পায়খানা কৰা নিজেই কৰা পায়খানা নকৰিলেও যিটো এটা টাইম টেবুল থাকে আমাৰ ধৰক যেনেকৈ এটা পায়খানা কৰাৰ নিৰ্দিষ্ট টাইম থাকে সকলোৰে ডাঙৰ মানুহৰ সেই শিশুটোৰ লগতো সেইটো হ'ব লাগে আমি ভাবোঁ যে শিশুটো সৰু হৈ আছে আমি নিজেই সকলোখিনি কৰিবলৈ চাওঁ আৰু মীৰৰ আৰু এটা প্ৰব্লেম মই সেই ডক্টৰজনৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে মীৰে চুবাই ভাতটো নাখায় যদি ভাতটো খুৱাওঁ মীৰে গিলি দিয়ে ভাতটো বেছিকৈ নুচুবাই মানে সি গতিকে সেইটো কাৰণে সেইটো প্ৰব্লেম হৈছে নেকি সুধিলোঁ ডক্টৰক তেতিয়া ডক্টৰজনে মই বোলো ছাৰ মীৰক যেতিয়া ভাত খুৱাওঁ সি ভাতটো নুচুবাই গিলি দিয়ে তেতিয়া ডক্টৰজনে মোক এটা কথা উল্টাই লগে লগে ক'লে যে আপুনি চাগে খুৱাই দিয়ে তাৰপিছত মই বোলো হয় ছাৰ মই খুৱাই দিওঁ তাৰপিছত কৈছে এতিয়াতো তাৰ নিজে খোৱা বয়স হৈ গ'ল আমি ভাবোঁ যে আমাৰ কাৰণে শিশুটো বহুত সৰু হৈ আছে এতিয়ানো কিমান কণনো খাব নিজে খালে বা কেনেকৈনো খাব আমিয়ে খুৱাই দিওঁ সোনকালেও হ'ব গতিকে সেইটো কথা নহয় ডক্টৰে জানিবলৈ দিয়া মতে 1.5 বছৰ 2 বছৰ বয়সৰ পৰাই আমি শিশুক সেই সকলোখিনি কাম যিখিনি শিশুৱে নিজে কৰিব পাৰে সেইখিনি আমি নিজেই কৰিবলৈ শিকাব লাগে যেনেকৈ ধৰক নিজে খোৱাটো গা ধুওঁতে নিজেই পানী ঢালিবলৈ দিয়াটো এইখিনি কাম ধৰক পেণ্টটো খোলা পেণ্টটো পিন্ধা এই সৰু সৰু যিবিলাক কাম সেইবিলাক আমি শিশুক নিজেই কৰিবলৈ শিকাব লাগে সেইখিনিৰ ওপৰতো মানে গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এই গোটেই মানে এটা ভাল নিয়মত যদি আমি এই সকলোখিনি খোৱা পা ধৰি শিশুটোৰ অভ্যাস এই সকলোখিনি আৰু ডক্টৰজনে আমাক সেইটো কথাই ক'লে যে আপোনালোকে যিটো সময়ত বেবীটোক ট্ৰেইনিং দিব লাগিছিলে পায়খানাটো কৰাৰ সেইটো সময়ত আপোনালোকে গুৰুত্ব নিদিয়াৰ বাবে শিশুটোৰ এইটো মানে কণ্টিনিউ সেইটো অভ্যাসটো হৈ গ'লগৈ আৰু সি এতিয়া সেনেকুৱাই যেতিয়া পায়খানা সি লাগে সি পায়খানাটো নকৰে সি ভয় কৰে সি পায়খানাটো টিপি ৰাখি থৈ দিয়ে সেনেকুৱা ধৰণৰ কাৰণে মানে পায়খানাটো 3 দিন 4 দিন পৰ্যন্ত সি নকৰে তাৰ পায়খানাটো নলগা নহয় মীৰে কয় পায়খানা লাগিছে কিন্তু সি পায়খানাটো নকৰে সি ভয় কৰে বহি পায়খানা নকৰে থিয় হৈ থাকে টিপি ধৰি সি বন্ধ কৰি দিয়ে সেই তেনেকুৱা ধৰণৰ কাৰণে আমাৰ অভ্যাসবিলাকৰ কাৰণেই আচলতে তাৰ সেইটো প্ৰব্লেম হৈ আছে আৰু সেইখিনিয়ে আমাক অভ্যাসখিনি অলপ ভাল কৰিবলৈ ক'লে আৰু নিজেই শিশুটোক সকলো কাম কৰিবলৈ শিকাবলৈ ক'লে গতিকে বহুতখিনি কথা নতুনকৈ জানিব পাৰিলোঁ সেই ডক্টৰজনক দেখুৱাই গতিকে এটা খুব ভাল অভিজ্ঞতা মই লাভ কৰি আহিছোঁ আৰু এতিয়া মানে কি কৰোঁ মই মীৰক সকলোখিনি কাম মই নিজেই কৰিব দিওঁ মই মোক খুৱাইও নিদিওঁ অলপ সময় তাক নিজে খাব দিওঁ আমাৰ লগত আৰু তাৰপিছত
যদি দেখোঁ যে সি একেবাৰে খোৱা নাই তেতিয়াহে মই অকণমান খুৱাই দিওঁ, কাৰণ একেবাৰে এইটো ভোকত ৰাখিব নোৱাৰোঁ, সি নাখালে বুলি বোলে নালাগেই খাব। গতিকে তেনেকৈ সেই অভ্যাসটো কৰাই আছোঁ এতিয়া, আৰু মই অত্যন্ত সুখী ডক্টৰজনক দেখুৱাই পেলাই। আৰু আপোনালোকেও যদি বিচাৰে সেই ডক্টৰজনক দেখুৱাব পাৰে। গতিকে সিমানখিনিয়ে কৈছে। আপোনালোকৰ শিশুটোৰ যদি এনেকুৱা পায়খানা ৰিলেটেড এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে, তেনেহ'লে এইখিনি অভ্যাস আচলতে মই যিকেইটা ক'লোঁ সেইকেইটা অকণমান ফ'ল' কৰিবলৈ চেষ্টা কৰিব। বাহিৰা বস্তুৰ পৰা শিশুটোক অলপমান দূৰত ৰাখিব, আৰু ৰাতিপুৱা সোনকালে উঠা, ৰাতি সোনকালে শোৱা, এই গোটেই ভাল ভাল অভ্যাসবিলাক সৰুৰ পৰাই আমি আচলতে শিশুক শিকাব লাগে। আমি ভাবোঁ যে এটা শিশু ডাঙৰ হ'লেহে গোটেই কথাখিনি বুজা হয়, ডাঙৰ হ'লে নিজে বুজিব, ডাঙৰ হ'লে নিজে কৰিব, কিন্তু নহয়, সেইটো আমি ভুল ভাবোঁ। এইখিনি কথাও মোক সেই ডক্টৰজনীয়ে ক'লে। 20-25 মিনিটৰ ভিতৰত আমাক ইমানখিনি কথা ইমান ধুনীয়াকৈ তেখেতে বুজাই দিছে, এনেকুৱা মানে লাগাই নাই যেন এজন ডক্টৰে সেই কথাখিনি বুজাই আছে। গতিকে সেই গোটেই অভ্যাসখিনি আচলতে আমি সৰুতেই শিশুক শিকাব লাগে, তেতিয়াহে ডাঙৰ হ'লেও সেই অভ্যাসবিলাক শিশুৱে নিজে নিজে ল'বলৈ চেষ্টা কৰে। এতিয়া যদি আমি নিশিকাওঁ, সময় যেতিয়া উকলি যাব তেতিয়া আৰু একো লাভ নাই। গতিকে মই বহুত ছেটিছফাইড ডক্টৰজনক দেখুৱাই, আৰু মেডিচিন নিদিয়া নহয়, মেডিচিনো দিছে। সেই মেডিচিনখিনি আমি এতিয়া কণ্টিনিউ কৰি আছোঁ, আৰু এতিয়া মিৰে ৰেগুলাৰ পায়খানাও কৰে। আৰু তাতকৈ ডাঙৰ কথা, এনেকুৱা মেডিচিন দিছে ডক্টৰজনে যে মিৰে এতিয়া বহিও পায়খানা কৰে, যিটো আমি চেষ্টা কৰি আছিলোঁ তাক বহাবলৈ, আমি পাৰা নাছিলোঁ। কিন্তু এতিয়া তাৰপৰা দেখুৱাই অহাৰ পিছত নাজানো কি হৈছে, মেডিচিনৰে কিবা কাম নে আমি পাৰিছোঁৱে, আমি সফল হৈছোঁ সেনেকৈ কৰিবলৈ। সি এতিয়া বহি বহি পায়খানা কৰে ধুনীয়াকৈ, আৰু ৰেগুলাৰ কৰে। গতিকে এটা ডাঙৰ সমস্যাৰ পৰা মানে মুক্তি পোৱা নিচিনা লাগিছে। বহুত কষ্ট লাগে দেখিবলৈ, যেতিয়া 4 দিন 5 দিন পায়খানা নকৰি মানে 6 নম্বৰৰ দিনাখন যিটো পায়খানা কৰাৰ সময়ত মানে যিখিনি কষ্ট পায়, যিমান কান্দে, যিমান চিঞৰে, সঁচাকৈ মানে ভাবিলে কিবা লাগে এতিয়া মোৰ। গতিকে বহুত এটা ডাঙৰ সমস্যাৰ পৰা বাচিলোঁ। আপোনালোকৰ শিশুৰো যদি এনেকুৱা প্ৰব্লেম আছে, আৰু আছে মই জানো, মই যেতিয়া মিৰক দেখুৱাবলৈ গৈছিলোঁ, ডক্টৰজনে 10টা পেচেণ্ট চাইছে মাত্ৰ। 10টাৰ ভিতৰতে 3-4টা এইটো প্ৰব্লেমৰে পেচেণ্ট মানে। গতিকে নলবাৰীৰ এখেতকো পাইছিলোঁ আমি, ছোৱালী হয়, তেখেতৰ বেবী গাৰ্ল আছিলে। তো একে সমস্যা, পায়খানা নহয়, পায়খানা টান হয়। গতিকে বহুতো হয়তো তেনেকুৱা আছে। গতিকে এই ভাল ভাল অভ্যাসবিলাক আপোনালোকে শিকাওক, নিজে পায়খানা কৰিবলৈ শিকাওক, বহি পায়খানা কৰিবলৈ শিকাওক। পায়খানা কৰে নকৰে দিনটোত 20-25 মিনিট বা 15 মিনিট সময় সেই পজিশ্যনটোত বহি থাকিবলৈ দিয়ক। তেনেকৈ কৰিলে বহুতখিনি ভাল হয়। আৰু কিয় ভাল হয় সেইখিনি আমাক বিতংভাৱে বুজাই দিছে, মই এতিয়া ইমানখিনি কৈ নাথাকোঁ আৰু বহিব কিয় লাগে। গতিকে সেই অভ্যাসখিনি হেৰি কৰক, আৰু বাহিৰা বস্তুৰ পৰা দূৰত ৰাখক, বহুত পানী খুৱাওক, আৰু ফল মূলৰ জুচ খুৱাওক। গতিকে কণী খুৱাব পাৰে। গতিকে ভাল ভাল বস্তুবিলাক খুৱাওক, ভাল ভাল অভ্যাসসমূহ গঢ় দি উঠক। আপোনালোকৰ শিশুটোৰ এনেকুৱা যদি কিবা প্ৰব্লেম আছে, নিজে নিজে দূৰ হৈ যাব। এইটো কোনো চিন্তা কৰিবলগীয়া কথা নহয়। মই বহুত আচলতে ভয় খাই গৈছিলোঁ যে কিহৰ কাৰণে হৈ থাকে, ইমান কষ্ট পায় বেবীটো, ইমান কান্দে, কিহৰ কাৰণে তাৰ পায়খানা টান হয়। সেইটো পানীও বহুত বেছি খায়, সি খোৱা বোৱাওতো ইমানোতো বাহিৰৰ বস্তু খাই নাথাকে। তাৰ ৰেগুলাৰ কিয় নহয় মানে একদম মানে কিবা তাৰ বেলেগ কিবা কাৰণত সেইটো প্ৰব্লেম হৈ আছে নেকি, সেনেকুৱা বহুতখিনি প্ৰশ্ন মানে মোৰ মনতে আহি আছিলে। যেতিয়া মই দেখালোঁ ডক্টৰজনৰ পৰা, যিখিনি শুনিলোঁ বুজিলোঁ, তাৰপিছত গম পাইছোঁ এইটো এটা নৰ্মেল হেৰি হয়, একো ভয় কৰিবলগীয়া নহয়। আপোনালোকৰ শিশুটোৰ যদি হৈ আছে, ভাল ডক্টৰক আপোনালোকে দেখুৱাই ল'ব পাৰে। আৰু এনেধৰণৰ ভাল ভাল অভ্যাসসমূহ আপোনালোকে শিশুটোক নিজে কৰিবলৈ, নিজে খাবলৈ অভ্যাস কৰাব। গতিকে আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।